Dear students, today I'll continue my discussion on the uses of some of the most commonly used preposition in English. So today again I will take some of the confusing preposition and I'm going to tell where these prepositions are used. Right? So let's start. First, I will discuss the uses of three commonly used preposition in English. They are on, in and to. So এইকেইটা মনত ৰাখিবা. The preposition on is used for so many purposes and it is one such uses of preposition on. এইটো মনত ৰাখিবা. So on to বেলেগ বেলেগ purpose ত use কৰা হয় আৰু এইটো এটা তেনেকুৱা uses of on. So we use on when something is on boundary বা সীমা. যদি কিবা এটা বস্তু বাউণ্ডাৰী নহ'লে বা সীমাত থাকে তেতিয়াহ'লে আমি কি ইউজ কৰোঁ? অন ইউজ কৰোঁ, অন প্ৰিপজিশ্যন ইউজ কৰোঁ. সে ফৰ এক্সাম্পল, দ্য হিমালয়াছ আৰ অন দ্য নৰ্থ অফ ইণ্ডিয়া. হিমালয় মাউণ্টেইনছটো ইণ্ডিয়াৰ নৰ্থৰ বাউণ্ডাৰীত আছে, উত্তৰ সীমাত আছে. দেয়াৰ ফৰ উই আৰ ইউজিং হিয়াৰ অন প্ৰিপজিশ্যন. নেক্সট, গুৱাহাটী ষ্টেণ্ডছ অন দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ. এতিয়া গুৱাহাটী চিটিখন ব্ৰহ্মপুত্ৰ ৰিভাৰৰ পাৰত আছে বা সীমাত আছে, বাউণ্ডাৰীত আছে. দেয়াৰ ফৰ উই আৰ ইউজিং হিয়াৰ অন প্ৰিপজিশ্যন. Right? Okay, next. Now I will discuss about the uses of in preposition. This is in. So the preposition in is also used for several purposes and it is one such uses of preposition. আমি যেতিয়া কিবা এটা বস্তু ভিতৰত থাকে, when something is inside of a enclosed area, যদি কিবা এটা বস্তু চাৰি বেৰৰ ভিতৰত থাকে, এটা এনক্ল'জ এৰিয়াৰ ভিতৰত থাকে, তেতিয়াহ'লে আমি ইন প্ৰিপজিশ্যন ইউজ কৰোঁ. চে ফৰ এক্সাম্পল, দিজ আৰ দ্য এক্সাম্পল, দ্য মেন ইজ ইন দ্য ৰুম. মানুহজন ৰুমটোৰ ভিতৰত আছে. চ' উই আৰ ইউজিং হিয়াৰ ইন প্ৰিপজিশ্যন. নেক্সট, ডিব্ৰুগড় ইজ ইন আছাম. চ' ডিব্ৰুগড় অসমৰ ভিতৰত আছে. ডিব্ৰুগড় ইজ ইনচাইড আছাম. দেয়াৰ ফৰ উই আৰ ইউজিং হিয়াৰ ইন প্ৰিপজিশ্যন. নেক্সট, টু, we use to when something is outside the boundary. কিবা এটা বস্তু যদি বাউণ্ডাৰী বাহিৰত থাকে, মানে সীমাৰ বাহিৰত থাকে, then we use to preposition. Say for example, Tibet is to the north of India. টিবেটখন ইণ্ডিয়াৰ সীমাৰ বাহিৰত আছে. Tibet is outside India. Therefore we are using here to. তাৰমানে টিবেটখন ইণ্ডিয়াৰ নৰ্থ সীমাত আছে কিন্তু ইণ্ডিয়া বাউণ্ডাৰী বাহিৰত আছে. Tibet is not ইনচাইড ইণ্ডিয়া. সেইকাৰণে আমি কি ইউজ কৰিছোঁ? টু ইউজ কৰিছোঁ. মানে টিবেটখন ইণ্ডিয়াৰ সীমাৰ বাহিৰত আছে. নেক্সট, নাও উইল ডিছকাছ দ্য ইউচেছ অফ ফৰ এণ্ড চিন্স প্ৰিপজিশ্যন. চ' দিছ প্ৰিপজিশ্যন আৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট, চ' ইউ ৰিমেম্বাৰ ইট. ফাৰ্ষ্ট আই উইল ডিছকাছ দ্য ইউচেছ অফ চিন্স. আমি চিন্সটো ক'ত ব্যৱহাৰ হয় তাৰ বিষয়ে প্ৰথমতে ডিছকাছ কৰিম. ফাৰ্ষ্ট ইউ ৰিমেম্বাৰ both for and ins. for আৰু ins এইকেইটা সময়ৰ আগত ইউজ হয়. The preposition for and since they are used before টাইমৰ আগত ইউজ হয়. এইটো মনত ৰাখিবা. Now since is used before point of time. নিৰ্দিষ্ট সময়. যদি টাইমটো স্পেচিফিকেলি মেনশ্যন কৰা থাকে, নিৰ্দিষ্টকৈ বুজোৱা থাকে, যেনেকৈ মই আজি 5টা বজাত ঘৰলৈ আহিম. ঠিক আছে, তো 5টা বজা বুলি কওঁতে 5টো কি হ'ল? 5. এইটো স্পেচিফিকেলি মেনশ্যন কৰা আছে. চ' সেইটো কি হ'ব? নিৰ্দিষ্ট টাইম. চ' যদি টাইমটো স্পেচিফিকেলি মেনশ্যন কৰা থাকে, দেন উই ইউজ চিন্স. আৰু যদি টাইমটো স্পেচিফিকেলি মেনশ্যন কৰা নাথাকে, তেতিয়াহ'লে আমি কি ইউজ কৰিম? ফৰ ইউজ কৰিম. তলৰ এক্সাম্পল কেইটা চোৱা, তেতিয়া ইউ উইল গেট টু know, right? Okay. Since point of time বা নিৰ্দিষ্ট সময়. এতিয়া চোৱা, এক্সাম্পল, it has been
It has been raining since morning today. Okay. So ইয়াতে আমি কি ইউজ কৰিছোঁ আজি ৰাতিপুৱা কোনদিনাখন কথা কৈছে আজি ৰাতিপুৱাৰ কথা কৈছে that means what time is given time to specifically কৈ দিয়া হৈছে যে আজি ৰাতিপুৱা therefore we are using here since that means it is a specific time it is specific time. Next, Pori has been reading in this school since 2013. Again 2013 time to specifically ইয়াতে mention কৰা আছে therefore we are using here since preposition. Now we'll move to 4. এতিয়া আমি চোৱা 4 prepositionটো ক'ত ইউজ কৰোঁ 4 is used in case of period of time ব্যাপক সময় তাৰমানে টাইমটো ইয়াতে স্পেচিফিকেলি দেখুওৱা নাথাকে যেনেকৈ মই যদি কওঁ আজি কেইবাদিনো ধৰি বৰষুণ দি আছে কেইবাদিনো ধৰি তো কেইবাদিনো ধৰি বুলি ক'লে তুমি how many days will you take 1 week 2 week or 1 month or 5 days 10 days কি বুজিবা তুমি কেইবাদিনো ধৰি বুলি ক'লে so টাইমটো ইয়াতে স্পেচিফিকেলি মেনশ্যন কৰা নাই if the time is not specifically mentioned or if it is a period of time বা কিবা এটা ডিউৰেশ্যন দিয়া থাকে যে ইমান দিন ধৰি এক মাহ ধৰি 2 মাহ ধৰি 1 বছৰ ধৰি ঠিক আছে মই যদি কওঁ এক মাহ ধৰি how many days will you take you will take 20 days you will take 25 days you will take 15 days so তাতেতো টাইমটো ধুনীয়াকৈ কোৱা নাই এক মাহ ধৰি বুলি ক'লে এক মাহ in a month there 30 days ঠিক আছে তুমি 30 ডেজৰ ভিতৰত তুমি কিমান দিন ল'বা 5 দিন ল'বা নে 6 দিন ল'বা নে you will take 5 days 6 days 10 days right so here time is not mentioned specifically আৰু যদি টাইমটো মেনশ্যন কৰা নাথাকে we use to say for example he has been working for many days বুলি ক'লে তুমি স্পেচিফিক এটা টাইম উলিয়াব পাৰিবা no you can't many days বুলি ক'লে it may be 1 month it may be 2 month it may be 3 month it may be 1 week also so many days বুলি ক'লে তুমি টাইমটো স্পেচিফিকেলি ইয়াতে উলিয়াব নোৱাৰা you can't find out specific time therefore we are using what 4 next I have been reading for many days মই কেইবাদিনো ধৰি বা বহুত দিন ধৰি মই পঢ়ি আছোঁ so how many days will you take here many days বুলি ক'লে তুমি কেইদিন ধৰিবা so you can't find a specific time here ইয়াতে তুমি নিৰ্দিষ্ট টাইম উলিয়াব নোৱাৰা so কি বুজি পালা আমি since ইউজ কৰোঁ কেতিয়া when the time is specific আৰু আমি for ইউজ কৰোঁ কেতিয়া when it is a duration or period of time a time এটা মানে কি নিৰ্দিষ্টকৈ নাথাকে এটা ডিউৰেশ্যন দি দিয়ে so তেতিয়া আমি কি ইউজ কৰোঁ for ইউজ কৰোঁ right okay next among and between so where do we use among and between so between to mean only two person দুজনক বুজাবলৈ আমি কি ইউজ কৰোঁ between ইউজ কৰোঁ যেনেকৈ divide the mango between Ram and Jodu ইয়াতে কেইজন মানুহ how many persons are here 2 person Ram and Jadu so to mean only 2 person we use between next the men divide the chocolate between Sewali and Torali so how many persons are here 2 person only Sewali and Torali so between we use between to mean only 2 person now among to mean more than 2 people yes if we mean more than 2 people or 2 person then we use among yes now see the example okay these are the example the boy has divided the apples among Raju Ankit and Isan so how many persons are here 2 person or more than 2 that means here there are 3 person Raju Ankit and Isan so there are 3 person so we use among when we mean more than 2 people দুজনতকৈ বেছি মানুহক বুজাবলৈ আমি among ইউজ কৰোঁ this is among so next example
I distribute the copies among the students of the class. So এটা ক্লাছত দুজনকৈ বেছি students থাকে. So more than 2. Therefore we are using here among. Next, across and along. First I'll discuss across. Across means all direction. সব ফালে বুজাব, সকলো দিশে, ঠিক আছে. So one example you see, then you'll get to understand. The ship sail across the sea. যেতিয়া ship এখন মানে সাগৰত গৈ থাকে, when a ship sails in a sea, then it goes all the direction. Yes, if it is all the direction, if a person or if a thing goes all the direction, then we use across. So the ship sails across the sea. We don't use the ship sail along the sea. Why? Because when a ship sail in a sea, then it goes all the direction. For sometimes it goes to north, sometimes it goes to south. It may again return to east, right? So all the direction বুজাবৰ কাৰণে আমি কি ইউজ কৰোঁ, সকলো দিশ বুজাবৰ কাৰণে we use across. Next example, along. Along means only one direction, কেৱল এটা দিশে. Say for example, the girl is walking along the road. ছোৱালীজনী কি হ'ল, ৰাস্তাটোৰ ফালে খোজকাঢ়ি গৈ আছে. That means এটা ৰাস্তাটোৰ এফালেহে খোজকাঢ়ি গৈ আছে. Next, beside and besides. Now see, so simply there is only one difference. এইটোত কি হ'ল, স্পেলিংটো BESID. The next besides there is one extra S. So extra S to use কৰাৰ লগে লগে এই মিনিংটো, the meaning change হৈ যায়. Now see the example. So when you are using beside, you mean close or near. তাৰমানে য'ত S লাগি নাথাকে, দেখিছেনে, এই বিচাইডটোত S লাগি থকা নাই, দেখিছা. তো যদি যিটো বিচাইডত, the beside in which there is no S, it means what, close বা near বুজাব, কাষত বুজাব. Say for example, the boy is sitting beside me. That means the boy is sitting close to you. That means near you. বুজি পালা? Let me repeat. Beside, S লাগি নাথাকে. If there is no S, it means close, near বা কাষত বুজায়. Say for example, the boy is sitting beside me. ল'ৰাজন মোৰ কাষত বহি আছে. Next, one more example. Would you sit beside me? So ইয়াতে S লাগি থকা নাই. S লাগি নাথাকিলে it means কাষত, near. Next, beside, ইয়াতে কি আছে, এটা S লাগি আছে, দেখিছেনে, BESIDES. So if there is S after beside, then it means in addition to, বা ইয়াৰ উপৰিও. Now see the example. He bought a t-shirt besides a jeans from the market. সি মোৰ কাৰণে এটা টি-চাৰ্ট অনাৰ উপৰিও এটা জিন্স আনিলে. So এতিয়া বুজি পালানে, in addition to means. Next, my father gifted me a storybook besides a cell phone on my birthday. তাৰমানে কি হ'ল, মোৰ দেউতাই এখন ষ্টৰি বুকো আনিলে, তাৰমানে ষ্টৰি বুক অনাৰ উপৰিও এটা চেল ফোনো আনিলে. বুজি পালা? So the beside in which there is extra S, it means in addition to বা ইয়াৰ উপৰিও. So I hope you have understood the preposition they have discussed right now. If you have any doubt, then tell me in the comment section. ঠিক আছে, comment sectionত যদি কিবা তোমালোকে প্ৰব্লেম পোৱা বুজিবৰ কাৰণে, then write it in the comment section, right? So thank you very much.